অবৈধ মাদকের চোরাচালান বাণিজ্য মাদক বিরোধী অভিযানে আবারও বড় সাফল্য পেয়েছে কাছাড় পুলিশ। গতকাল রাত 11টায় শিলচর থানা এলাকার শহরের কাঁঠাল রোড থেকে উদ্ধার হয়েছে 44টি সাবানের কৌটায় 635 গ্রাম সন্দেহজনক হেরোইন। ইতিমধ্যে সেই বিষয়ে আমাদের রাজ্যের মুখ্যমন্ত্রী নিজের ফেসবুক পোস্টে সে বিষয়টি শেয়ার করেছেন। আমাদের কাছাড়ের পুলিশ সুপার ইতিমধ্যে সে বিষয়ে সংবাদ মাধ্যমের সহিত কথা বলেছেন। আমরা কাছাড়ের পুলিশ সুপারের সেই বক্তব্য আপনাদের উদ্দেশ্যে তুলে ধরছি। ড্ৰাগছ বা নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে সেই অব্যাহত আছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত বা নিচাযুক্ত সামগ্ৰী মুক্ত কৰিব তেওঁ বিচাৰিছে আৰু তাৰ ওপৰত ভিত্তি কৰি আমি নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে যা আমাৰ অভিযান আছে সি আমি অব্যাহত ৰাখিছোঁ আৰু এই অভিযানৰ এক বিশেষ অংশস্বৰূপে যোৱা নিশা আমি এটা বিশেষ এটা অপাৰেশ্যন লঞ্চ কৰিছিলোঁ আৰু সেই অপাৰেশ্যনটো আমাৰ সদৰ থানা শিলচৰ সদৰ থানা অন্তৰ্গত কাঁঠাল ৰোডত চলিছিলে আৰু গভীৰ নিশা প্ৰায় 11টামান বজাত আমি তাত এটা পালচাৰ বাইক আমি ধৰিবলৈ সক্ষম হ'লোঁ আৰু বাইকটোৰ নাম্বাৰ আছিলে AS21F2411। এই বাইকটোৰ লগত যিজন মানুহে বাইকখন চলাই আছিলে তেওঁৰ নাম হ'ল পাৰুল আহমেদ বৰভূঞা। তেওঁলোকক দুইজনক যেতিয়া আমি ইণ্টাৰচেপ্ট কৰোঁ, ইণ্টাৰচেপ্ট কৰাৰ পাছতে আমি খান তালাচী চলাওঁ আৰু খান তালাচী চলোৱাৰ সময়ত 44টা চাবোনৰ বাকচত হিৰ'ইন ভৰ্তি থকা ছাছপেক্টেড হিৰ'ইন ভৰ্তি থকা আমি চাবোনৰ বাকচত আমি জব্দ কৰিবলৈ আমি সক্ষম হ'লোঁ আৰু গোটেই 44টা যি চাবোনৰ বাকচ আছিলে সেই বাকচত থকা যিখিনি নিচাযুক্ত সামগ্ৰী ছাছপেক্টেড টু বি হিৰ'ইন তাৰ ওজন কৰাৰ সময়ত তাৰ পৰিমাণ পোৱা গৈছিলে 635 গ্ৰাম। এই 635 গ্ৰাম যি নিচাযুক্ত সামগ্ৰী বা হিৰ'ইন আমি জব্দ কৰিলোঁ। তাৰ আনুমানিক আৰু চোৰাং বজাৰত তাৰ বজাৰ মূল্য হৈছে প্ৰায় 3.2 কোটি টকা। গতিকে এই সামগ্ৰিকভাৱে গোটেইখিনি বস্তু আমি সেই অঞ্চলতে ইণ্ডিপেণ্ডেণ্ট উইটনেছ লৈ আমি সামগ্ৰীখিনি জব্দ কৰিছোঁ, চিজ কৰিছোঁ আৰু বাকী ইয়াৰ এই যিটো অভিযান চলিছিলে এই অভিযান কালত আমি যিখিনি অবৈধ সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ, ইয়াৰ লগত যিসকল লোক জড়িত হৈ আছে, ইয়াত ফৰৱাৰ্ড লিংকেজেছ কি আছে, বেকৱাৰ্ড লিংকেজেছ কি আছে, এই সকলোবিলাক আমি অধ্যয়ন কৰি আছোঁ আৰু আমি দূৰ তদন্ত চলাই আছোঁ। আৰু আপোনালোকে দেখিছে যে এই যি আমাৰ ড্ৰাগছ বিৰোধী অভিযান আছে সি আমাৰ অব্যাহত আছে আৰু ইয়াৰ লগত সম্পৰ্কিত থকা যিসকল ব্যক্তি বা আইনৰ আওতাত যিসকল আহিব তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ থাকিম।